নমস্কাৰ আশা কৰো সকলো ভালে আছে প্ৰায় এমাহ জোৰা দীঘলীয়া বিৰতিৰ অন্তত আপোনালোকৰ মাজলৈ আমাৰ নিয়মীয়া পাঠসমূহ লৈ আহিছো এক কথাত ক'বলৈ গ'লে এমাহৰ পিছত উই আৰ বেক টু দা ট্ৰেক আসলতে ক'বলৈ গ'লে যোৱা মাহটো গৰম বন্ধ চলি আছিল মোৰ লৰাৰো স্কুল বন্ধ আছিল আৰু মোৰো ক্লাছসমূহ বন্ধ দিছিল কাৰণ যিসকল ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱী মোৰ ওচৰত পঢ়ে বা মোৰ লগত সংযুক্ত হয় তেওঁলোকৰ বেছিভাগেই যেহেতু বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত তেওঁলোকৰো শিক্ষানুষ্ঠান বন্ধ আছিল সেয়েহে ময়ো মোৰ ক্লাছসমূহ বন্ধ দিছিল আৰু ঘৰৰ পৰা দূৰত থাকো গতিকে ব্যস্ততাৰ মাজত যেতিয়া কিছুদিনৰ বন্ধ পাওঁ পৰিয়ালৰ লগত সময় কটাবলৈ বিচাৰো আৰু সেইবাবেই গোটেই বন্ধৰ কালছোৱাত অকনমান ফুৰিলো চাকিলো পৰিয়ালৰ লগতে আৰু তাৰ পিছৰ গোটেই মাহটোৰ সময়খিনি ঘৰলৈ গুচি গলো মোৰ যেহেতু দুফালে দুখন ঘৰ গতিকে দুয়োখন ঘৰৰ পৰিয়ালৰ নিজৰ মানুহবোৰৰ লগত মই বন্ধৰ সময়খিনি পাৰ কৰিলো আৰু মই ভিডিঅ' এটাৰ যোগেদি কৈছিলোৱে যে যোৱা মাহটোত আমাৰ নিয়মীয়া পাঠসমূহ বন্ধ থাকিব কিছুমান নিজৰ কথাহে প্ৰকাশ কৰিম বা নিজৰ কিছুমান মুহূৰ্তহে আপোনালোকৰ মাজলৈ এৰি দিম গতিকে কথামতে এমাহৰ বিৰতিৰ পিছত পুনৰ আজি আপোনালোকৰ মাজলৈ আহিছো আমি যেহেতু প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰি আছিলো আৰু তাৰ আধা আলোচনা পাৰ হওঁতে আমি আলোচনাসমূহ ৰখাই দিছিলো তাৰ পৰা আমি আকৌ আৰম্ভ কৰিম কিন্তু আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে যোৱা গৰম বন্ধৰ সময়ছোৱাত মোক বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা মেছেজ দি পেলাই বিভিন্ন প্ৰশ্ন সুধিছে তেওঁলোকৰ মেছেজসমূহ মই পাইছো বা তেওঁলোকে কৈছেও যে নিয়মীয়া পাঠসমূহ আকৌ আৰম্ভ কৰিব লাগে হেতু মোৰ বাবে খুব ভাল লগা কথা কোনোবা এজন যদি ৰৈ থাকে আমাৰ পাঠসমূহ শুনিবলৈ হেতুতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে গতিকে আৰু তেওঁলোকে যেতিয়া প্ৰশ্নসমূহ সুধে সেই কথায়ও মোক যথেষ্ট আনন্দিত কৰে কাৰণ তেওঁলোকে ভাবে যে মোক সুধিব পাৰে বা মই উত্তৰটো দিব পাৰিম বুলি যে তেওঁলোকে ভাবে সেই কথাটো মোৰ বাবে অতি সুখকৰ কথা গতিকে আজি ভাবিছো যে যেহেতু এমাহৰ পিছত আমি আমাৰ পাঠসমূহ আৰম্ভ কৰিছো গতিকে আজি আমি গৰম বন্ধৰ সময়ছোৱাত মূলৈ অহা প্ৰশ্নবোৰৰ মাজৰ এটা প্ৰশ্নৰ উত্তৰে আলোচনা কৰো যেহেতু প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰি আছিলো গতিকে প্ৰিপজিশনৰ লগত সম্পৰ্ক থকা এটি প্ৰশ্নৰে উত্তৰ দিবলৈ লৈছো সপ্তম শ্ৰেণীত পঢ়ি থকা কণমানি এগৰাকীয়ে এই প্ৰশ্নটো কৰিছিল প্ৰশ্নটো আছিল এনে ধৰণৰ মই আপোনালোকক পঢ়ি দিব বিচাৰিছো তেওঁ প্ৰশ্নটো কৰিছিল যে die in die from die off এই তিনিওটাৰে মাজৰ পাৰ্থক্য কি বাৰু আমাৰ পৰীক্ষাত প্ৰায়ে খালি ঠাই পুৰাবলৈ আহে die শব্দটো দিয়ে আৰু পিছফালে কেইবাটাও অপচন দিয়ে in for from বা কেতিয়াবা off এতিয়া মই কোনটো অপচন বাছিম হেতু মোৰ প্ৰায়ে খেলিমেলি লাগে গতিকে মেম আপুনি die in die off বা die from কেতিয়া হয় বা শুদ্ধনে এইকেইটা অকনমান বুজাই দিবচোন তেওঁৰ নামটো লিখিছে আৰু তেওঁ কৈছে যে তেওঁ এখন বিদ্যালয়ৰ নামটো তেওঁ লিখিছে যে সপ্তম শ্ৰেণীৰ ছাত্ৰী তোমালৈ মই শুভেচ্ছা জনাইছো আৰু তুমি সুধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবাঢ়িছো খুব ধুনীয়া প্ৰশ্ন এটা সময়ত আমাৰো খুব খেলিমেলি লাগিছিল হেতু লৈ পেলাই আসলতে die শব্দটো হৈছে DIE die শব্দটো হৈছে এটা ভাৰ্ব অৰ্থাৎ অ্যাকশন ওয়ার্ড যিয়ে এটা অ্যাকশন বুজায় আৰু তাৰ অৰ্থটো হৈছে মৃত্যু হোৱা die অ্যাকশন ওয়ার্ড অৰ্থাৎ ভাৰ্বটোৰ অৰ্থ হৈছে মৃত্যু হোৱা এই যে ছাত্ৰীগৰাকীয়ে প্ৰশ্নটো সুধিলে die in die off die for বা die from এইকেইটা কেতিয়া কেনেকৈ আমি ব্যৱহাৰ কৰো বা আটাইকেইটা শুদ্ধনে অৰ্থৰ ফালৰ পৰা চাবলৈ গ'লে তাৰ উত্তৰত ক'ব লাগিব যে আটাইকেইটাই শুদ্ধ মাত্ৰ আমি কোড কেনেকৈ ব্যৱহাৰ কৰিম সেই কথাহে সঠিককৈ জনা দৰকাৰ die ভাৰ্বটোৰ পিছফালে এই আটাইকেইটা প্ৰিপজিশন অৰ্থাৎ in of from বা for এই প্ৰিপজিশন কেইটা যেতিয়া আমি হালসলনিকৈ ব্যৱহাৰ কৰো তেনেহলে কাৰোবাৰ মৃত্যু হোৱাৰ কাৰণটো সঠিককৈ প্ৰকাশ পায় কাৰোবাৰ যদি দুৰ্ঘটনাত মৃত্যু হয় বা তেনেকুৱা কিবা ঘটনাৰ বাবে মৃত্যু হয় বা কাৰোবাৰ মৃত্যুৰ ঠাইডোখৰ আমি ক'বলগীয়া হয় তেনেহলে আমি কম die in উদাহৰণস্বৰূপে he died in an accident যে তেওঁৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল he died in an accident তেওঁৰ এটা দুৰ্ঘটনাত মৃত্যু হৈছিল দুৰ্ঘটনাত যেতিয়া মৃত্যু হয় তেতিয়া die in বা তেনেকুৱা কিবা ঘটনাত বা কেতিয়াবা কাৰোবাৰ মৃত্যু হোৱাৰ ঠাইডোখৰ আমি ক'বলগীয়া হয় তেতিয়াও আমি die in বুলি কম he died in the hospital যে তেওঁ হস্পিটেলখনতেই মৃত্যুবৰণ কৰিছিল he died in the hospital গতিকে আমি ঠাইডোখৰ কৈছো
তেওঁ ক'ত মৃত্যুবৰণ কৰিলে গতিকে ডাই ইন বুলি কৈছোঁ যেতিয়া কোনোবা এজনৰ কিবা অসুখত মৃত্যু হয় কিবা ৰোগত তেওঁৰ মৃত্যু হ'ল বেমাৰ আজাৰত তেতিয়া ডাই অফ হি ডাইড অফ কলেৰা যে তেওঁৰ কলেৰা বেমাৰত বা কলেৰা অসুখত মৃত্যুবৰণ কৰিছিল হি ডাইড অফ কলেৰা বা হি ডাইড অফ মেলেৰিয়া এনেধৰণেৰে যেতিয়া কাৰোবাৰ কিবা বাহ্যিক কাৰণত মৃত্যু হয় বেমাৰ আজাৰত বা দুৰ্ঘটনাত নহয় ধৰি লওক তেওঁ কোনোবা এজনৰ বেছিকৈ কাম কৰাৰ বাবে মৃত্যু হ'ল বা কোনোবা এজনে বেছি গৰমৰ বাবে মৃত্যু খাবতি ল'লে বা কোনোবা এজনে বেছিকৈ কিবা বস্তু খোৱাৰ বাবে মৃত্যু হ'ল এনেধৰণৰ কিছুমান বাহ্যিক কাৰণৰ বাবে যেতিয়া কোনোবাই মৃত্যুবৰণ কৰে তেতিয়া আমি ক'ব পাৰোঁ ডাই ফ্ৰম হি ডাইড ফ্ৰম অভাৰ ইটিং যে তেওঁৰ বেছিকৈ কিবা বস্তু খোৱাৰ বাবে মৃত্যু হ'ল হি ডাইড ফ্ৰম অভাৰ ইটিং বা তেওঁ সাপে খুটাৰ বাবে তেওঁৰ মৃত্যু হ'ল হি ডাইড ফ্ৰম আ স্নেক বাইট যে তেওঁ সাপে খুটাৰ বাবে তেওঁৰ মৃত্যু হ'ল এইবোৰ বাহ্যিক কাৰণ কোনো বেমাৰ আজাৰ বা দুৰ্ঘটনা নহয় কিবা বাহ্যিক বেলেগ কাৰণ আৰু গতিকে ডাই ফ্ৰম বা কোনোবাই কিবা দুখ পোৱাৰ কাৰণে মানে মৃত্যু হ'ল কিবা ধৰক ভৰিত দুখ পাইছিলে আৰু সেই দুখ পোৱাতে তেওঁৰ মৃত্যু হ'ল হি ডাইড ফ্ৰম হিজ লেগ ইঞ্জুৰি যে তেওঁৰ ভৰিটোৰ যে তেওঁ ইঞ্জুৰি হৈছিলে সেইটোত তেওঁৰ মৃত্যু হৈছে বা কাৰোবাৰ বেছি গৰমৰ কাৰণে মৃত্যু হৈছে বেছি ঠাণ্ডাৰ কাৰণে মৃত্যু হৈছে তেতিয়াও ডাই ফ্ৰম হি ডাইড ফ্ৰম চিভিয়াৰ ৱেডাৰ কণ্ডিশ্যন যে সাংঘাতিক বতৰৰ কাৰণে তেওঁৰ মৃত্যু হৈছে ডাই ফ্ৰম হি ডাইড ফ্ৰম চিভিয়াৰ ৱেডাৰ কণ্ডিশ্যন তেনেকুৱা ধৰণেৰে মানে যেতিয়া কোনো অসুখ বিসুখ বা দুৰ্ঘটনা তেনেকুৱা নহয় বাহ্যিক বেলেগ কিবা কাৰণ থাকে তেতিয়া ডাই ফ্ৰম কোনোবাই বেছিকৈ কাম কৰাৰ বাবে মৃত্যু হৈছে হি ডাইড ফ্ৰম অভাৰৱৰ্ক যে বেছিকৈ কাম কৰাৰ কাৰণে তেওঁৰ মৃত্যু হৈছে গতিকে এতিয়া আমি পালোঁ ডাই ইন মানে হৈছে কিবা দুৰ্ঘটনা বা ঘটনা বা ক'ত মৃত্যুবৰণ কৰিছে তেতিয়া ডাই ইন হি ডাইড ইন এন এক্সিডেণ্ট হি ডাইড ইন দ্য হস্পিটেল এনেকুৱা ধৰণেৰে ডাই অফ পালোঁ যদি কোনোবাই বেমাৰ আজাৰত মৃত্যুবৰণ কৰে তেতিয়া ডাই অফ হি ডাইড অফ মেলেৰিয়া হি ডাইড অফ কলেৰা এনেকুৱা ধৰণেৰে আৰু কিবা বাহ্যিক বেলেগ কিবা কাৰণ বেমাৰ আজাৰ নহয় বেলেগ কিবা হঠাতে হোৱা কিবা কাৰণত কাৰোবাৰ মৃত্যু হ'ল তেতিয়া ডাই ফ্ৰম হি ডাইড ফ্ৰম অভাৰ ইটিং হি ডাইড ফ্ৰম অভাৰৱৰ্ক হি ডাইড ফ্ৰম চিভিয়াৰ ৱেডাৰ কণ্ডিশ্যন হি ডাইড ফ্ৰম আ স্নেক বাইট এনেকুৱা ধৰণেৰে যে সাপে খুটিলে ল'ৰাজনৰ মৃত্যু হ'ল সেইটো ডাইড ফ্ৰম এতিয়া আৰু এটা আহিব ডাই ফৰ হ'ব পাৰেনে নাই ডাই ফৰো হ'ব এতিয়া যে আমাৰ বহুজনে দেশৰ বাবে প্ৰাণত্যাগ কৰে বহুজনে আমাৰ মাতৃভূমিৰ কাৰণে মৃত্যুবৰণ কৰে সেই কথা ক'বলৈ আমি ডাই ফৰ বুলি ক'ম হি ডাইড ফৰ হিজ মাদাৰলেণ্ড যে তেওঁ নিজৰ মাতৃভূমিৰ কাৰণে মৃত্যুবৰণ কৰিছিল বা জীৱন হেৰুৱাইছিল হি ডাইড ফৰ হিজ মাদাৰলেণ্ড এনেকুৱা ধৰণেৰে বা হি ডাইড ফৰ হিজ কাণ্ট্ৰি যে দেশৰ বাবে তেওঁ মৃত্যুবৰণ কৰিছিল অন্য ধৰণৰ এক অৰ্থ বুজাবলৈও কেতিয়াবা আমি ডাই ফৰ ব্যৱহাৰ কৰোঁ ধৰক কিবা এটা বস্তু আপোনাৰ খুব পাবলৈ মন গৈছে কিবা এটা আপোনাৰ খুব ক্ৰেভিং এটা হৈছে কিবা এটা বস্তু আপোনাক খুব বিচাৰিছে আপোনাক লাগে মানে সেই বস্তুটো তেতিয়াও আমি ডাই ফৰ বুলি ক'ব পাৰোঁ ধৰি লওক মোৰ খুব টোপনি আহিছে বা মোৰ খুব ভাগৰ লাগিছে এতিয়া মই এই মুহূৰ্তত আপোনালোকৰ লগত কথা পাতি আছোঁ ইয়াৰ আগমুহূৰ্তত মই 1.5 ঘণ্টাৰ এটা ক্লাছ কৰিছিলোঁ তাৰপিছত মই ভাবিলোঁ যে নাই বহুত দিন যিহেতু মই এইখন ক্ষেত্ৰলৈ অহা নাই এমাহ হৈ গ'ল গতিকে নাই মই আপোনালোকৰ প্ৰশ্ন এটাৰ উত্তৰ দিওঁ গতিকে মোৰ এতিয়া যথেষ্ট ভাগৰ লাগিছে মোক একাপ লাল চাহৰ প্ৰয়োজন হৈছে বিৰাট একাপ চাহৰ প্ৰয়োজন হৈছে মোৰ মন গৈছে চাহ একাপ খাবলৈ সেইটো যদি মই ক'ব বিচাৰোঁ তেতিয়াহ'লে মই ক'ব পাৰোঁ যে আই এম ডাইং ফৰ এ কাপ অফ টি I am dying for a cup of tea যে মই একাপ চাহৰ কাৰণে এতিয়া হাবাথুৰি খাইছোঁ মানে মই অসমীয়াটো আমি কওঁ নহয় একাপ চাহ খাবলৈ মৰি গৈছোঁ দেই সেই ধৰণৰ অৰ্থত মানে I am dying for a cup of tea বা এটা বস্তু খুব বিচাৰিছোঁ মানে সেইটো ডাই ফৰ বুলি আমি ক'ব পাৰোঁ কেতিয়াবা আকৌ ডাই ফৰ বুলি আমি এনেকৈও ক'ব পাৰোঁ যেনেকৈ মই এতিয়া ক'লোৱেই যে কিবা এটা বস্তু আমি অতি বেছিকৈ বিচাৰিছোঁ আই এম ডাইং ফৰ এ কাপ অফ টি সেইটো মই কৈছোঁৱেই কেতিয়াবা এনেকুৱা হয় কিবা এটা বস্তু আপোনাৰ বিৰাট ভাল লাগিছে বা আপুনি ভাল দেখিছে আপুনি এডমায়াৰ কৰে খুব বেছি আপোনাৰ পচন্দ হৈছে মানে সেই বস্তুটোৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে সেইটোৰ ক্ষেত্ৰতো আপুনি ডাই ফৰ বুলি ক'ব পাৰে যেনেকৈ ধৰক আপুনি কিবা এটা দৃশ্য দেখিছে বা কিবা এটা ভিউ এটা আপুনি দেখিছে সেইটো বিৰাট ধুনীয়া আপুনি মানে একদম মৰি যাব এতিয়া এইটো ভিউ দেখি আমি যেনেকৈ কওঁ আপুনি ক'ব পাৰে যে দিছ ভিউ ইজ টু ডাই ফৰ যে তাৰমানে এই ভিউটো বিৰাট ধুনীয়া যে একদম মৰি যাব পৰাকৈ ধুনীয়া দেই দিছ ভিউ ইজ টু ডাই ফৰ
আমি তেনেকৈও ক'ব পাৰোঁ এইটো বাৰু সাধাৰণতে বৰকে ব্যৱহাৰ নকৰোঁ কিন্তু ইয়াৰ আগত যেটো ডাই ফৰ ব্যৱহাৰ কৰিছিলোঁ যে আই এম ডাইং ফৰ এ কাপ অফ টি সেইটো কিন্তু আমি সচৰাচৰ অসমীয়াটো ব্যৱহাৰ কৰিয়ে থাকোঁ গতিকে এনে ধৰণেও আমি কৰিব পাৰোঁ গতিকে যিগৰাকী ছাত্ৰীয়ে সুধিছিল তেওঁ নিশ্চয় বুজি পাইছে তেওঁ মাকৰ একাউণ্টৰ পৰা সুধিছিলে গতিকে তুমি নিশ্চয় চাই ল'বা আৰু যদি কিবা বুজি পোৱা নাই মোক আকৌ মেছেজ কৰিবা গতিকে মই থুৰতে আকৌ এবাৰ কৈ দিছোঁ ডাই ইন মানে হৈছে কিবা দুৰ্ঘটনা বা ঘটনা বা য'ত কাৰোবাৰ মৃত্যু হয় হি ডাইড ইন এন এক্সিডেণ্ট বা হি ডাইড ইন দ্য হস্পিটেল এনেকুৱা ধৰণেৰে ঠাইডোখৰৰ কথাও যদি ক'বলগীয়া হয় ডাই অফ মানে হৈছে বেমাৰ আজাৰ বা অসুখত কোনোবা যেতিয়া মৃত্যুবৰণ কৰে হি ডাইড অফ কলেৰা বা হি ডাইড অফ মেলেৰিয়া এনেকুৱা ধৰণেৰে বা হি ডাইড অফ কেঞ্চাৰ মানে অসুখত যাৰ মৃত্যু হৈছে ডাই ফ্ৰম মানে বাহ্যিক কিবা বেলেগ কাৰণত যাৰ মৃত্যু হয় যেতিয়া কাৰোবাৰ কোনোবাই বেছিকৈ খোৱাৰ বাবে মৃত্যু হ'ল বেয়া বতৰৰ বাবে মৃত্যু হ'ল বেছিকৈ কাম কৰাৰ বাবে মৃত্যু হ'ল যিকোনো কাৰণত বাহিৰা যিকোনো কাৰণত যেতিয়া কাৰোবাৰ মৃত্যু হয় বা কোনোবা খাপে খুটিলে কাৰোবাৰ ভৰি এটা দুখ পালে সেই দুখ পোৱাটোকে মানে বাহানা লৈ পেলাই কাৰোবাৰ মৃত্যু হ'ল তেতিয়া ডাই ফ্ৰম যেনেকৈ কৈছোঁ হি ডাইড ফ্ৰম অভাৰ ইটিং হি ডাইড ফ্ৰম এ স্নেক বাইট হি ডাইড ফ্ৰম অভাৰ ৱৰ্ক বা হি ডাইড ফ্ৰম চিভিয়াৰ ৱেডাৰ কণ্ডিশ্যন এনেকুৱা বিভিন্ন হ'ব পাৰে আৰু ডাই ফ্ৰম মানে এটাটো আমাৰ কিবা মহান স্বাৰ্থত যেতিয়া কোনোবাই নিজৰ জীৱনটো উৎসৰ্গা কৰে বা জীৱন শেষ কৰে বা মৃত্যুবৰণ কৰে তেতিয়া আমি ডাই ফৰ বুলিতো কওঁৱেই যেনেকৈ হি ডাইড ফৰ হিজ মাদাৰলেণ্ড বা হি ডাইড ফৰ হিজ কাণ্ট্ৰি এনেকুৱা ধৰণেৰে তাৰ লগতে আমি কিছুমান বেলেগ অৰ্থৰ বাবেও ডাই ফৰ ব্যৱহাৰ কৰোঁ যিটো ইতিমধ্যে কৈছোঁ যে আই এম ডাইং ফৰ এ কাপ অফ টি বা দিছ ভিউ ইজ টু ডাই ফৰ যে ভিউটোৰ কাৰণে একদম মৰিব পাৰিম দেই ইমান ধুনীয়া বা দ্য বেবী হেজ এ স্মাইল টু ডাই ফৰ যে অকণমানিটোৰ ইমান ধুনীয়া হাঁহিটো যে মন মুহি নিয়ে মানে একদম মানে সেই তেনেকুৱা ধৰণৰ অৰ্থটো আমি সচৰাচৰ যদিও নকৰোঁ কিন্তু গ্ৰামেটিকেলি ক'বলৈ গ'লে এনেধৰণেৰেও আমি ব্যৱহাৰ কৰোঁ গতিকে আজিলৈ আহিছোঁ আৰু এতিয়াৰ পৰা নিয়মীয়া পাঠসমূহ আমি আগবঢ়াই দি যাম আৰু সকলো ভালে থাকক ইংৰাজী ব্যাকৰণৰ চৰ্চা কৰি থাকক আৰু নিয়মীয়া পাঠসমূহ য'ত এৰিছিলোঁ সেইখিনিতো দিমেই আপোনালোকৰ প্ৰশ্নসমূহ যোৱা মাহত মই কেইবাটাও প্ৰশ্ন পাইছোঁ সেইখিনিও আমি আগবঢ়াই লৈ যাম ধন্যবাদ